এতিয়া প্ৰশ্নটো হ'ল যে x² - xy + y² পৰা কি বিয়োগ কৰিলে 3xy + y² থাকিব। তো কি বিয়োগ কৰিলে সেইটো আমাৰ ধৰি ল'ব লাগিব, কিমান বিয়োগ কৰিলে। তো সেইটো আমি ধৰি ল'ম। সাপোজ ইয়াতে যদি মই কওঁ যে 5 পৰা কিমান বিয়োগ কৰিলে 3 পোৱা যাব, এইটো হ'ল যে 5 পৰা কিমান বিয়োগ কৰিলে 2 বিয়োগ কৰিলে। তো 2 জায়গাত আমি কি ধৰিম, x ধৰিম। অর্থাৎ 5 জায়গাত মানে কি এইখিনি সংখ্যাৰ পৰা কিমান বিয়োগ কৰিব লাগে, অর্থাৎ এইখিনি আগত থাকিব, বিয়োগ কৰা সংখ্যাটো আমাৰ ধৰিব লাগিব। ধৰা হ'ল বিয়োগ কৰিবলগীয়া সংখ্যাটো আমি ইয়াতে যেহেতু এক্সৰ চলত থাকে এইটো ৰাখি হয়, বীজগণিত ৰাখি, গতিকে আমি এক্সটো ইয়াত নধৰোঁ, আমি ধৰিম বেলেগ এটা ৰাখি ধৰিম। ধৰা হ'ল আমি এ ধৰিলোঁ, যে এ বিয়োগ কৰিলে আমাৰ কি পোৱা যাব, এই 3xy + y² পোৱা যাব। এতিয়া প্ৰশ্নমতে আমি লিখিম, প্ৰশ্নত যিদৰে কৈছে সেইদৰে লিখিম যে x² - xy + y² পৰা এইখিনিৰ পৰা কি বিয়োগ কৰিলে, এ বিয়োগ কৰিলে, আমি এ ধৰিছোঁ, এইটো কিমান পোৱা যায় 3xy + y² পোৱা যায়। তেতিয়াহ'লে এইখিনি যদি পোৱা যায়, এইখিনিৰ পৰা এ বিয়োগ কৰিলে এইখিনি পোৱা যায়। এইটো আমি প্ৰশ্নত যিদৰে কৈছে সেইদৰে লিখিছোঁ। এতিয়া আমি এইখিনি বস্তু সমান চিনৰ সোঁফালে দিম। তেতিয়া চাব লাগিব যে এইখিনিৰ আগত কি চিন আছে, প্লাছ চিন আছে, গতিকে এইখিনি যদি আমি সোঁফালে দিওঁ তেতিয়া কি হ'ব, ই মাইনাছ হৈ যাব। তেতিয়াহ'লে এইফালে থাকি গ'ল কি, এইফালে থাকি গ'ল এৰ আগত কিন্তু মাইনাছ চিন আছে, অৰ্থাৎ -a এইফালে থাকি যাব। তেতিয়া 3xy + y² আৰু এইখিনি সোঁফালে গ'লে মাইনাছ হ'ব। তো মাইনাছ হ'লে x² - xy + y² আমি লিখিলোঁ, এইখিনি আগত মাইনাছ দিব লাগিব, কাৰণ এইফালে প্লাছ আছিলে, এইফালে গ'লে মাইনাছ হ'ব, সেইকাৰণে মাইনাছ চিনটো দিব লাগিব। -a = আমি লিখিম 3xy + y²। এতিয়া চোৱা, মাইনাছেৰে এই গোটেইখিনিক আমি পূৰণ কৰিম, তেতিয়া যিকেইটা মাইনাছ আছিলে মাইনাছটো প্লাছ হ'ব আৰু প্লাছকেইটা মাইনাছ হৈ যাব, অৰ্থাৎ মাইনাছ ইয়াত আছে, প্লাছ মাইনাছে প্লাছে -x² হ'ব, মাইনাছ প্লাছ হ'ব xy, আৰু মাইনাছে প্লাছে মাইনাছ হ'ব y²। এতিয়া চোৱা, ইয়াতে এটা আছে -y² আৰু এটা আছে +y², এই দুটা কিন্তু কেনচেল হৈ যাব, অৰ্থাৎ মাইনাছ হৈ যাব। এতিয়া -a = আমি লিখিম 3xy, আৰু এই xyটো ইয়াতে আনিম, xy - x²। এতিয়া চোৱা, ইয়াতে xy এটা আছে, ইয়াত 1 ধৰিব লাগিব, আৰু ইয়াত 3 আছে, 3 আৰু 1 যোগ কৰিলে কিমান হ'ব, এই দুটা যিহেতু যোগ হিচাপত আছে, প্লাছত আছে, তেতিয়া যোগ কৰি দিব লাগিব। চোৱা, -a = আমি কি লিখিম, ইয়াতে আমাৰ দুটা যোগ কৰিলে কিমান হ'ব, দুটা যোগ কৰিলে কিন্তু 4xy হ'ব -x²। এতিয়া চোৱা, যদি আমি এইটো মাইনাছ কৰি দিওঁ, এইফালে মাইনাছ আছে, এই মাইনাছ চিনটো উঠাই যদি দিওঁ, বা মাইনাছ চিনটো যদি সোঁফালে দি পূৰণ কৰোঁ, দুয়োফালে যদি মাইনাছেৰে পূৰণ কৰোঁ, তেতিয়াহ'লে চোৱা, এইফালে মাইনাছেৰে আমি পূৰণ কৰি দিলোঁ, আৰু এইফালেও আমি মাইনাছেৰে গোটেইখিনিক পূৰণ কৰি দিলোঁ, অৰ্থাৎ এৰ আগত মাইনাছ থাকিব নালাগে, সেইকাৰণে মাইনাছটো উঠাবৰ কাৰণে আমি মাইনাছটো দি পূৰণ কৰিছোঁ। তেতিয়া মাইনাছ প্লাছ হৈ যাব, মাইনাছ প্লাছ হ'লে a হ'ব, আৰু ইয়াতে মাইনাছেৰে পূৰণ কৰিলে মাইনাছ, ইয়াত আছে প্লাছ, তো মাইনাছে প্লাছে মাইনাছ কি হ'ব, মাইনাছ হ'ব -4xy, আৰু এইটো মাইনাছে প্লাছ x² হ'ব। তেতিয়া আমি এইটো এনেকৈ লিখিব পাৰোঁ, a = x², এইটো আগত লিখিব পাৰি, আৰু -4xy আমি পিছত লিখিব পাৰি। তো এইটো হ'ব আমাৰ বিয়োগ কৰিবলগীয়া সংখ্যাটো। Therefore বিয়োগ কৰিবলগীয়া সংখ্যাটো হ'ব কিমান, x² - 4xy
এক্স ৱাই অৰ্থাৎ যেটো আমি ধৰিছিলো যে এ আমি ধৰিছিলো বিয়োগ কৰিবলগীয়া সংখ্যাটো এৰ মানটো আমি যিমান পালো সেইটো হ'ব বিয়োগ কৰিবলগীয়া সংখ্যাটো এই বিয়োগ কৰিবলগীয়া সংখ্যাটো আমি পালো কিমান x² - 4xy সোয়া এতিয়া যদি আমি এখিনিৰ পৰা বিয়োগ কৰো এখিনি পাও না নাই সোয়া x² - xy প্লাস y স্কয়াৰৰ পৰা যদি আমি এখিনি বিয়োগ কৰো x² - 4xy তেতিয়া আমি এখিনি পাম না নাই চাই লও x² - xy plus y square এটা মাইনাস এর পূরণ করলে -x² হবে আর এটো মাইনাসে প্লাস হবে 4xy এতিয়া সোয়া x² আর x² ক্যান্সেল হয়ে আছে তো 4টা xy এর পরে যদি আমি এটা xy বাদ দিও তেতিয়া কি হবে 3টা xy থাকিব আর প্লাস y² থাকিব সোয়া এখানে আমি ইয়াতে পাইছো না তেতিয়ালে আমার आंसर যেটো আছে এটা আমার শুদ্ধ হইছে যেটো आंसर পালো আমি তো এখানে আমি প্রমাণ কৰি দেখালো এতিয়া এইটো হল আমার आंसर